নমস্কাৰ। এক ভাল খবৰ। আজিৰ পৰা ৰাজ্যৰ 11খন জিলাত যি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'বলৈ গৈ আছে, সেই গুণোৎসৱত কলেজ শিক্ষকসকলে বৰ্জন কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু সেই সিদ্ধান্ত বৰ্তমান শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কলেজ শিক্ষক সন্থাই প্ৰত্যাহাৰ কৰিছে আৰু প্ৰথম পৰ্যায়ৰ গুণোৎসৱত সহযোগৰ সিদ্ধান্ত লৈছে অসমৰ কলেজ শিক্ষক সন্থাই। শিক্ষামন্ত্ৰীৰ আহ্বানৰ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কলেজ শিক্ষক সন্থাৰ ফালৰ পৰা জানিব পোৱা গৈছে। অৱশ্যে তেওঁলোকৰ যি দাবী আছিল, সেই দাবীসমূহ যদি পূৰণ নহয় তেন্তে তেওঁলোক পুনৰ আন্দোলনমুখী হ'ব বুলি তেওঁলোকে জনাইছে। গতিকে আজি পুৱাৰ এক ভাল খবৰ যে ৰাজ্যৰ 11খন জিলাত যি প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'বলৈ গৈ আছে, সেই গুণোৎসৱ সুন্দৰভাৱে পৰিচালিত হোৱাৰ ক্ষেত্ৰত কলেজ শিক্ষক সন্থাৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ আগবঢ়াব বুলি জানিবলৈ দিছে। আৰু এই সিদ্ধান্ত তেওঁলোকে শিক্ষামন্ত্ৰীয়ে যি আহ্বান জনাইছিলে যোৱাকালি, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই জনাইছে। ধন্যবাদ।